আগন্তুক 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে 17 জানুৱাৰীত নাহৰকটীয়াত হাজাৰ হাজাৰ লোকৰ শ্ৰীৰাম ৰথ শোভাযাত্ৰাত অংশগ্ৰহণ নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ। জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰে নাহৰকটীয়া চহৰৰ ৰাজপথ। সমগ্ৰ দেশৰ লগতে নাহৰকটীয়াবাসী ৰাইজেও ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শুভকামনা যাচি আনন্দ উল্লাসেৰে সমদল উলিয়াই বুলি মন্তব্য কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে। অহা 22 জানুৱাৰী তাৰিখে অযোধ্যাত যি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব তাৰ উপলক্ষে নাহৰকটীয়া টাউনত আজি সকলো ৰাইজ ওলাই আহিছে ফূৰ্তি কৰিবৰ কাৰণে। যি দিৱালীৰ পৰিৱেশ আমি সদায় দেখোঁ যে দিৱালীত আমি শ্ৰীৰামচন্দ্ৰ ঘৰলৈ ঘূৰি আহিছে বুলি আমি যি ফূৰ্তি ধেমালি দিৱালী মনাওঁ, কিন্তু শ্ৰীৰামচন্দ্ৰ ঘৰ নাছিলে। কিন্তু এইবাৰ 22 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতেৰে যি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব, আমি ৰাম মন্দিৰৰ ঘৰটো ঘূৰাই পালোঁ আৰু তাৰে ফূৰ্তিত নাহৰকটীয়াবাসী ৰাইজ ওলাই আহিছে। আজি সকলোৱে মিলি এটা ফূৰ্তি পৰিৱেশ, সকলোৱে ফূৰ্তি কৰিছে যে আমি ৰামচন্দ্ৰৰ ঘৰটো ঘূৰাই নিব পাৰিলোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।